নমস্কাৰ শিক্ষাগুৰুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আমাৰ মাজৰ বহু শিক্ষকে বদলীকৰণ বিচাৰি পেলাই ইতিমধ্যে আবেদন কৰি থৈছে। এই বদলীকৰণৰ আবেদনসমূহ অট'মেটিক কেনচেল হৈ যাব পাৰে। কেতিয়া আৰু কেনেকৈ কেনচেল হ'ব পাৰে মই আজি ভিডিঅ'টোত জনাম। ভিডিঅ'টো শেষলৈকে চাব, চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। এই টাৰ্মছ এণ্ড কণ্ডিশ্যনৰ যদি আপোনালোকে 3 নম্বৰ পইণ্টটো চাই, তাত আপোনালোকে গম পাব যিসকলে মিউচুৱেল ট্ৰেন্সফাৰ বিচাৰিছে, মিউচুৱেল বদলীকৰণৰ আবেদন কৰিছে, তেওঁলোকৰ কাৰণে এই পইণ্টটো যে ইন কেছ এন এপ্লিকেণ্ট পেয়াৰিং ইন মিউচুৱেল ট্ৰেন্সফাৰ ইজ নট ইন দ্য স্কুল এনিম'ৰ, যে মিউচুৱেল ট্ৰেন্সফাৰৰ ক্ষেত্ৰত আপোনাৰ যিজন মিউচুৱেল সংগী তেখেতে যদি যোনখন স্কুলৰ পৰা আবেদন কৰিছিলে সেইখন স্কুলত আৰু নাইকিয়া। কিহৰ কাৰণে নাই? ডিউ টু ৰেজিগনেশ্যন, তেওঁ ৰিজাইন কৰাৰ কাৰণে নাথাকিব পাৰে, ডিমাইজ, তেখেতৰ মৃত্যু হোৱাৰ কাৰণে নাথাকিব পাৰে, অৰ ডিউ টু ট্ৰেন্সফাৰ, তেওঁৰ বদলি হোৱাৰ কাৰণে নাথাকিব পাৰে, অৰ ৰেচনেলাইজেশ্যন, আৰু যি ৰেচনেলাইজেশ্যন প্ৰক্ৰিয়া আমাৰ জিলাসমূহত চলি আছে সেই ৰেচনেলাইজেশ্যনত যদি আপোনাৰ সংগী শিক্ষকজন ৰেচনেলাইজেশ্যনৰ আওতাত আহি পেলাই তেখেত বেলেগ বিদ্যালয়লৈ বদলি হৈ গৈছে। ফলোয়িং এনি অৰ্ডাৰ অফ দ্য এপইণ্টিং কম্পিটেণ্ট অথৰিটি, যে এপইণ্টিং বা কম্পিটেণ্ট অথৰিটিৰ আদেশ মৰ্মে তেখেতৰ এইকেইটা বা এই ৰেচনেলাইজেশ্যন বা ট্ৰেন্সফাৰো হৈছে, বা তেখেতে ৰিজাইন কৰিছে, বা তেখেতৰ মৃত্যু হৈছে, আৰু যাৰ বাবে তেখেতে যোনখন বিদ্যালয়ৰ পৰা আপোনাৰ লগত মিউচুৱেলৰ আবেদন কৰিছিলে সেই বিদ্যালয়টোত আৰু বৰ্তমানে নাই। দেন দিছ মিউচুৱেল ট্ৰেন্সফাৰ অৰ্ডাৰ, তেতিয়াহ'লে যোনটো মিউচুৱেলৰ আদেশ আপুনি পাইছে বা পাব, সেই আদেশটি উইল বি ট্ৰিটেড এজ কেনচেল, তাক গণ্য কৰা হ'ব, এইটো কেনচেল হৈছে বুলি গণ্য কৰা হ'ব। এণ্ড দ্য অথৰিটি শ্বেল নট বি ৰেছপনচিবল ফৰ দ্য ছেইম, আৰু ইয়াৰ কাৰণে কৰ্তৃপক্ষ জগৰীয়া নহ'ব। অৰ্থাৎ ইয়াৰ পৰা যদি আপোনালোকে বুজিব পাৰিছে, আপুনি যাৰ লগত মিউচুৱেল ট্ৰেন্সফাৰ কৰি আছে, আবেদন কৰাৰ সময়ত তেখেত যোনখন বিদ্যালয়ত আছিলে, পিছ মুহূৰ্তত এই আবেদনৰ ওপৰত যি একশ্যন হৈছে সেই একশ্যন হৈ থকা সময়খিনিত আপুনি আবেদনৰ ওপৰত ভিত্তি কৰি আপুনি ট্ৰেন্সফাৰ অৰ্ডাৰ পোৱালৈকে যদি তেখেতৰ কিবা কাৰণত তেখেতে ৰিজাইন কৰি দিছে, তেখেতৰ মৃত্যু হৈছে, বা তেখেতৰ ট্ৰেন্সফাৰ হৈছে, বা তেখেতে ৰেচনেলাইজেশ্যনৰ আওতাত আহি পেলাই বেলেগ বিদ্যালয়লৈ গুচি গৈছে, আৰু যোনখন বিদ্যালয়ৰ পৰা আবেদন কৰিছিলে সেইখন বিদ্যালয়ত বৰ্তমান তেখেত নাই, তেতিয়াহ'লে আপোনাৰ মিউচুৱেল যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো কেনচেল হৈ যাব। অৰ্থাৎ আপুনি মিউচুৱেল আদেশ পালেও নতুন বিদ্যালয়ত জইন কৰিব নোৱাৰিব। আৰু 6 নম্বৰ পইণ্টটোতো আপোনালোকৰ তাৰ কাৰণ এটি আছে, কি কাৰণে আপোনাৰ এপ্লিকেশ্যন ৰিজেক্ট হ'ব পাৰে, কেনচেল হ'ব পাৰে। ইন কেছ অফ ডিটেকশ্যন অফ এনি ডিছক্ৰিপেঞ্চিজ আইডাৰ ইন দ্য ডকুমেণ্টছ, যদি আপোনাৰ ডকুমেণ্টছত কিবা খেলি মেলি পায়, অৰ ইনফৰ্মেশ্যন, বা যি তথ্য আপুনি দিছে তাত যদি কিবা ছাবমিট কৰিছে আপুনি এপ্লিকেণ্ট বা এপ্লিকেণ্টছে, আপোনাৰ দ্বাৰাই হওক বা আপোনাৰ মিউচুৱেল পাৰ্টনাৰজনৰ দ্বাৰাই হওক, যি ইনফৰ্মেশ্যন দিছিলে বা যি ডকুমেণ্টছ দিছিলে তাত যদি কিবা খেলি মেলি পায়, দ্য এণ্টায়াৰ প্ৰচেছ উইল বি কেনচেল, তেতিয়াহ'লে সমগ্ৰ প্ৰচেছটোকে, গোটেই প্ৰচেছটো, আপোনাৰ খেলি মেলি পালেও বা আপোনাৰ সংগীজনৰ খেলি মেলি পালেও গোটেই প্ৰচেছটোকে কেনচেল কৰি দিব পাৰিব, উইদাউট এছাইনিং এনি ৰিজন দিয়াৰ, তাৰ কোনো কাৰণ নিদিয়াকৈ গোটেই প্ৰচেছটোক, সম্পূৰ্ণ প্ৰক্ৰিয়াটোক কেনচেল কৰি দিয়া হ'ব। এণ্ড দ্য টিচাৰ উইল বি ৰিভাৰ্টেড বেক টু দেয়াৰ অৰিজিনেল প্লেচ অফ পষ্টিং, আৰু শিক্ষকজনে যদি নতুন প্লেচ অফ পষ্টিঙত জইনো কৰি দিছে তথাপিও তেওঁক আকৌ পুনৰ আগৰ প্লেচ অফ পষ্টিঙলৈ উভতাই লৈ অনা হ'ব। গতিকে এই দুটা গ্ৰাউণ্ড ইয়াত স্পষ্টকৈ উল্লেখ কৰিছে, যোনকেইটা গ্ৰাউণ্ডত আপোনাৰ আবেদন কেনচেলড হৈ যাব অট'মেটিকেলি। ধন্যবাদ।